এথেন প্ৰায় দুজন গায়কে পুরা পারফর্ম করলা। তো অস্ট্রিয়ানা ডিহিনিয়া এন্ড পবনদীপ সিং। তো বর্তমান বাচ্চা টাইম প্রায় 1:30টা। তো এথেন হব কেতকুছির 21 অঙ্ক শ্রী শ্রী মহালক্ষ্মী পূজার যি উপহার কুপন খেল, তো সেই খেল অনুষ্ঠিত হ'ব। তো চাব পাৰে ইফালে তো বঢ়িয়াকৈ জাজ চাজবিলাক বহি গৈছে আৰু ইফালে প্লেট চেটবিলাক বঢ়িয়াকৈ মানে ৰেডি কৰিছে। তো আগেদি বঢ়িয়াকৈ যাওঁ, তো চাই আহোঁ বলক। প্ৰচেষ্টা অব্যাহত ৰাখি আহিছোঁ, গতিকে এই হিচাপতে আপোনালোক সকলো ৰাইজলৈ তৰফৰ পৰা পূৰ্ণদমে সহায় আগবঢ়াব 89 সংখ্যক শ্ৰী শ্ৰী মহালক্ষ্মী পূজাৰ সভাপতি গৌতম দাস। বাকী গাইছে এই যে প্লেটবিলাক দিছে, এই প্লেটবিলাকতে মানে খেলখন চলোৱা হ'ব। আৰু তাৰে পৰা দেখিছে একদম একক দহক শতক হাজাৰ অজুৰকলৈকে প্লেট আছে। মানে ইয়াৰ আগৰবাৰ কি হয়, লাখৰো প্লেটখন মানে থাকে আৰু। তো এইবাৰ যিহেতু টিকট কম, তো এইবাৰ লাখৰ প্লেটখন গুচোৱা হৈছে আৰু এইবাৰ অজুৰকলৈকে। তো অলপ পাছতে মানে ইয়াৰ মানে প্লেটকেইখনৰ টেষ্টিংটো হ'ব। এতিয়া এই চাওক মানে প্লেটকেই গোটেইকেইখন প্লেট মানে ঠিকমতে চলে না নচলে, মানে তাৰ টেষ্টিংটো কৰি আছে। তো এই টেষ্ট কৰা হোৱাৰ পাছত মানে যিখন লাষ্টৰ উপহাৰ, সেই লাষ্টৰ উপহাৰটো যিখন খেলখন আৰম্ভ কৰি দিব। মানে এথেন চলি আছে টেষ্টিং। তো এথেন লাষ্ট যিটো উপহাৰ, সেই লাষ্ট উপহাৰটো মানে খেলাখন ষ্টাৰ্ট কৰি দিয়া হৈছে। তো চাব পাৰে মানে অযুতৰ সংখ্যা ৰখিলে, তো অযুতৰ সংখ্যা ৰখছে ইফালে মোটামুটি 4। তো 4 হ'ব এইটো 4। আৰু ইফালে 1000 ৰখছে মানে 1ত 1000 1 না 0 ঠিক ধৰবা নৰি। তো যাৰ যে কৈ আছে তো 1000 1ত এনে চাই আছে, চাওক একদম মানে লাইন। তো আৰু কৈ আছোঁ কেতকুছিৰ ব্যক্তিক মানে এজনকো ঘূৰাব নিদিয়ে, চব বাহিৰত মানে। তো ময়ো মানে একবাৰ ঘূৰাম ট্ৰাই কৰিম, একদম মানে জেনুইন খেলা। তো মানুহবিলাক কৈ থাকে মানে বহুত কিবা খাবি। তো চাওক লাইভ দেখি আছোঁ কেনেহেন। তো এয়া চাওক লাইভ। তো যদি এইটো বিট হৈছে তেতিয়া যাৰ যে কৈ দিব আৰু এইখিনি মানে নতুন কৰি মানে ঘূৰা হ'ব। তো চাওঁ কি হয়। 4 4 হাজাৰত 0 0 শতকত 4 দশকত 8 আৰু এককৰ সংখ্যাটো বিট হৈছে। আমাৰ নিয়মাৱলী মতে যিটো নম্বৰ বিট হয় সেই ফেনখন পুনৰ ঘূৰাব লাগে। তো আপোনালোকে শুনলাক মানে এককৰ সংখ্যাটো মানে বিট বুলি ধৰা হৈছে। তো মই ইয়াৰ পৰা ভালকৈ দেখা নাই, যাকে দেখিছে। তো এককৰ সংখ্যাটোত মানে কি এখান মানে নতুন কৰি আৰু মানে গোটেইকেইখন ফেন মানে ঘূৰাব, নতুন কৰি সংখ্যা এটা মানে বনোৱা হ'ব। তো সেইটোৱে মানে বিট হ'লে হয় মানে বস্তুটো, মানে ৰিজাল্টটো মানে বৰ্তমানো মানে নেক্সট পাম মানে। তো এতিয়া চাওক এককৰ মানে যিখন প্লেট, তো সেইখন বেলেগ কৰি মানে পুনৰ মানে ঘূৰাই দিছে। তো এইবাৰ চাওক কি পৰে এইবাৰ। তো এইবাৰ যদি বিট হয় তো মানে আৰু ঘূৰাব মানে হ'ব মানে সেনেহেন মানে। গতিকে এইবাৰ আমাৰ সম্পূৰ্ণ নম্বৰটো আহি প্ৰথমতে ফাইনেল হৈ গ'ল। এককৰ সংখ্যা 2 বস্তু এইবাৰ 2 ফাইনেল 0482। তো যিখন আছিল টিভিএছ জুপিটাৰ মানে স্কুটি যিখন, তো সেই তাৰ নাম্বাৰ। তো চাব পাৰে বঢ়িয়া নাম্বাৰ। আমাৰ ওপৰৰ সংখ্যা আগৰি আৰু দুজন আহিব লাগে। আপোনালোক ক'ৰ পৰা আহিছে? মোৰ নাম ইন্দ্ৰ আছে, মই হাবিলৰ পৰা আহিছোঁ। মোৰ নাম বাবুল আলী, মোৰ একো নাই বহা নাই। মোৰ নাম হালিমালী, মই জমাপুৰ পৰা আহিছোঁ। মোৰ নাম সঞ্জীৱ মিশ্ৰা, মোৰ নাম সঞ্জীৱ আলী, Start. Off. আপোনালোকে অকণমান চাই কাগজ কিয় হ'ব ৰচি নাযাব, ৰচি নাযাব, নম্বৰ বিট হ'ব পাৰে। তো যাতে আপোনালোকে গম পাইছে মানে গোটেই প্ৰচেছটো মানে এনেকৈ কৰা হয়। মানে অচিনাকি মানে কেতকুছিৰ বাহিৰৰ মানে তো ব্যক্তি 5জন মানে মাতা হয়। 5জন মাতি আনি মানে এই চুইচবিলাক আছে, চুইচবিলাক ৰেডি আছে। তো টিপি দিবা দেই মানে অলপ সময়ৰ কাৰণে। তো অন বুলি ক'লে অন, অফ বুলি ক'লে অফ। বাকী সিফালে আপোনালোকে চাব পাৰে একো বিশেষ তাৰ কানেক্ট নাই। তো মেইন যিডাল লাইনত তাৰ ইডালে আছে আৰু এই অলপ পিছত নিজে নিজে এনেই মানে প্লেটকেইখন বন্ধ হৈ যাব। য'ত বন্ধ হৈ আৰু যদি
দুই আৰু চাপ'জ যিকোনো সংখ্যা দুটা যদি মাজত যদি ৰৈ যায় তেতিয়া সেইটো বিট বুলি মানে ঘোষণা কৰা হ'ব তো হ'ব এইটো কিন্তু সংখ্যা চাপ'জ 2 আৰু 1 মাজত পাছত 2 হ'ব নে 1 হ'ব তো মানে একদম মানে 100% চিয়'ৰ হ'বৰ কাৰণে মানে পুনৰ মানে প্লেটখন আৰু ঘূৰাই দিয়া যায় তো আপোনালোকে দেখিলাকে তো এনেকৈ মানে প্ৰচেছটো মানে চলি থাকে আৰু মানে অযুতৰ মানে যিখন প্লেটটো ৰৈ গ'ল অযুতৰখন ৰৈছে পূৰা পাছত এথেন যদি চাব পাৰে 5 আৰু 6 যদি মাজত পৰলা হয় তেথেন মানে বিট হ'লা হয় মানে সেনেকুৱা কথা দহকত 5 এই চাওক জাজে চাই আছে হাজাৰত 6 অযুতত 5 কিবাৰ মানে বিট নহ'লে মানে কাৰেক্ট এবাৰ নম্বৰটোত বিট হোৱা নাই গতিকে নম্বৰটো আমাৰ আহিছে লাখতটো 1 থাকিবই 5 6 9 5 4 ফাইনেল নাম্বাৰ গতিকে আমাৰ नमस्कार মোৰ নাম মৌচুমী পাঠক ঘৰ চুতীয়া নমস্কাৰ মোৰ নাম তো চাব পাৰে পূৰা 8 আৰু 9 মাজত এইটো সংখ্যাটো কি সংখ্যা দিব আপোনালোকে চাওক মানে এইটো পূৰা বিট চাওক পূৰা বিট চাওক এইটো অযুতৰ সংখ্যা মানে চাওক পূৰা বিট এইটো 8 আৰু 9 মাজত চাওক লাইট দিয়ে কৈছোঁ চাওক 1 হাজাৰত 9 আৰু অযুত আৰু দশকৰ সংখ্যা দুটা বিট বুলি জনাইছে আমাৰ বিচাৰকসকলে গতিকে দশক আৰু অযুতৰ সংখ্যাৰ কাৰণে দুগৰাকী মহিলাক আমি পুনৰবাৰ মাতিছোঁ চাওক লাইট দিয়ে কৈছোঁ মানে বিটটো বিটে মানে ছেকেণ্ড মানে চাওক লাইট দুগৰাকী আহক মই বিচাৰকসকলক চেক কৰিবলৈ দিছোঁ থৈ চাল্লা আহি গৈছে গাড়ী দি তো চাব পাৰে কেনে ভাই চিনি হৈছে না দীপানী ড্ৰাইভাৰ তন্ময় শইকীয়া আহিছে না কবা আৰু তো দীপানী ড্ৰাইভাৰ আহি পাইছে চাব পাৰে ইফালে ভালে বঢ়িয়াকৈ পানী খাই লৈছোঁ মজা আছে যিটো ঘুমটি ঘুমটি ভাত লাগি আছিল পুৰা গৈছে আৰু ইফালে খেলা এখন চলি আছে তো ফাইনেল নাম্বাৰ কেইটা দি দিম বঢ়িয়াকৈ খতম মই আছোঁ কুকলদা ৰুমত তো জিষ্ণু এই ৰাতিকলৈকিন মানে ফোন চাই আছে ভাবছোঁ তাতে নাই ঘুমাব আহিছে তো মোৰ ফোনত চাৰ্জ যেনে ভিডিঅ' কৰোঁতে লটাৰী চটাৰী ভিডিঅ' কৰোঁতে মানে 6000 mAh বেটাৰী চাফা হৈ গৈছে এথেন এই কুকলদাৰ তাতে পাৱাৰ বেংক এটা নিবা আহিছোঁ পাৱাৰ বেংকত বঢ়িয়াকৈ যাম লাষ্ট দীপানিতা বা উঠছে দীপানিতাৰ ফাংচন লাষ্ট আৰু বৰ্তমান বাচ্ছে প্ৰায় 3:45 4টা পাই বাচ্ছে অলপ পাছতে পোৱা হ'ব যদি গৰম দিন থাকিলে হয় পোৱা মানে হৈছিলে আৰু হয় না তো বাহিৰে যিটো লেভেলৰ এটা কোৱালি বস্তু চালি গম পাব না জিষ্ণুই জতা পিন্ধাৰ হৈছে ই মানে লাষ্ট ফাংচন যিহেতু একবাৰ মানে চাই আহিব আৰু না কি কোৱা তো বলক মানে লাষ্ট একবাৰ পৰিৱেশখিনি ভালকৈ ইয়াত খুচা 1 বছৰ কাৰণে ইয়াৰ বিদায় ইয়াৰ তো যিমান হ'লেও মানে লাষ্টৰ দিনা বেয়া লাগে না কি কোৱা সেয়াই আৰু আহিব 1 বছৰ আৰু আহিব যদি ভালে থাকো চাব পাৰিম আৰু সেনে কথা তো সেয়াই তো যাম বঢ়িয়াকৈ লাষ্ট চাওক এনজয় একবাৰ পৰিৱেশটো চাওক কেনে নিয়াৰ আন্ধাৰ পোহৰ ধঙা আহিলা ঠাণ্ডাৰ দিন লক্ষ্মী পূজা গেল মানে ঠাণ্ডাৰ দিন আহিলি না একো নহয় আৰু 1 বছৰ হ'ব দিয়ক 1 বছৰটো পতককৈ যাব ন
অঁ চাওক মানুহবিলাক লাহে লাহে যাবাৰ আছে তো পোৱা হ'ব না ইফালৰ পৰা আৰু গাড়ীবিলাক চাওক কাইবা পালাক নাজনো তো ফাইনেল যিকেইটা নাম্বাৰ তো নাম্বাৰকেইটা তাতে মাৰা আছে মই বঢ়িয়াকৈ যাই দি আছোঁ দিয়ক তো এতিয়া চাব পাৰে ৰাতি প্ৰায় 3:30 বজাত দৃশ্য এইবিলাক তো বাই গান গাই আছে তো আৰু আধা ঘণ্টা 1 ঘণ্টা গান গাব বঢ়িয়াকৈ তো ৰাতিপুৱাই দিব আজি তো চাওক এইফালে তাকে মানুহ লাহে লাহে মানে শেষ হ'ব ধৰিছে তো সেয়া মানে এইফালে জোলনা চোলনা চব বন্ধ কৰি দিছে তাকে একবাৰ ইফালে যাওঁ লাষ্ট তাত মেইন গান যিটো মেইন সেইটো গান আহিছে চাওক বৰা ধানৰে কেনে লাষ্ট এনজয়
একেবাৰে চব চেছ ফাংচন চেছ ইফালে মানুহবিলাক গোটেই যাব লাগছে এটা এটা কৰি চব তো ইফালে পৰা পোৱাও হ'ল ইফালে খাব পাৰে পোৱাও হ'ল কৈ দিছোঁ ৰাতি কেনে কেনে ব্ৰাদাৰ তো দাদাই মানে মোক ভিডিঅ' কৰা দেখা নাপায় কৈছোঁ না তুমি বঢ়িয়া গান লগটো চাবা গম পাবা কেনে ফালি দিছে ফাংচন না এনজয় হৈছে না পুৰা ফুল এনজয় আৰু 1 বছৰ পাছত লগ পাম মজা কেনে মজা মজা হয় দাদা কেনে মজা না মজা কেনে বিক্ৰী বাৰ্তা কেনে গেল হা এই বয়া যাব না ৰাতি পঢ়ি দিছে ফাংচন আৰু বয়া যাব না ধৰ বিক্ৰী বাৰ্তা ভালে যাব বাকী ইফালে আমাৰ জিলাপি মেইন যিখন দোকান দুদিন আগৰ পৰা দি আছিল তো দাদা কেনে বিক্ৰী বাৰ্তা কেনে গৈছে একদম ভাল না মজা আৰু 1 বছৰ পাছত দোকান না কি আৰু 1 বছৰ পাছত মজা রোহিত ক'ত গেলে অ' রোহিত ই মোৰ লগত ভিডিঅ' মানে মই বান্ধি থাকোঁ ই মোৰ পাছ বান্ধি থাকে কিন্তু ভিডিঅ'ত উঠা নাছিল তো চিনাকিটো কৰি দিওঁ ইয়ে রোহিত তো মোৰ লগত মানে লক্ষ্মী পূজাত ভিডিঅ' বনাত মানে সহায় কৰি দিছে তো কেনে আজি ফাংচন কেনে লাগিছে এনজয় ফুল এনজয় না একদম আৰে 1 বছৰ পাছত লগ পাম তো ভয় লাগিল তথাপি কথা নাই আৰু 1 বছৰ ৱেইট কৰি দিম না কি কোৱা দে চাব পাৰে দীপান্বিতা বা বঢ়িয়াকৈ গুচি গেল গাড়ীত অপেক্ষা কৰক ভিডিঅ' বৰ্তমানে সেইখনেই দীপান্বিতা বা আছে একজন মানুহৰ ঘৰত তো বাঘ ভালকে মানে ফটো চটো উঠা হৈ গৈছে এইবিলাক কথা চথা পাতিছোঁ বাঘ অলপ ভালকে কিবা এটা মানে সেই পাৰ্চনেল কিবা এটা কথা মানে সুধিম তো তাৰে কাৰণে যাই আছোঁ লগ এটা কৰিবৰ কাৰণে না কি কয় বিষ্ণু ভয় লাগিল আজি আৰু ফাংচন এই বয়া লগা নেকি প্ৰত্যেক বছৰে আহে আৰু 1 বছৰ জাষ্ট 1 বছৰ না কি কয় গাইছ মোৰ ডিজত ভয় লাগিল এনেকুৱা কথা তো গাইছ এটেম বাচ্চে প্ৰায় 6টা তো দীপান্বিতা বাহং গুচি গেল বঢ়িয়াকৈ তো কুকুৰলাও ঘৰত গেল মোৰ চাইকেলখন লৈ ঘৰত যাওঁ ঘুমটি ৰছে অলপ ঘুমে 10টা বজাত কলেজ যাম কাৰণ ক্লাছ আছে 2-3 ঘণ্টা ঘুমাম আৰু বঢ়িয়াকৈ যি হয় আৰু যাওঁ ভিডিঅ'টো শেষ কৰোঁ আৰু দিয়ক